Hello everyone, মই যিটো আগৰ ভিডিঅ' দিছিলোঁ যে গুৱাহাটী হাইকোৰ্টৰ এটা পোষ্ট ওলাইছে সেইটো হৈছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পোষ্টটো 367টা পোষ্ট আছে ইয়াতে অলৰেডি মেনশ্যন কৰা আছে ৰ'ব 367 পোষ্ট টোটেল আৰু ডিষ্ট্ৰিক্ট ৱাইজ মই কৈ আছোঁ যে ক'ত কেনেকৈ কি হেৰি হয় তো এইটো প্ৰথম কথা হৈছে যে এইটো কেতিয়াৰ পৰা এপ্লিকেশ্যন মানে এপ্লাই কৰা ষ্টাৰ্ট হ'ব সেইটো হৈছে 15 জুলাইৰ পৰা হ'ব 3টা বজাৰ পৰা হ'ব মানে ইভিনিং আৰু তাৰপিছত লাষ্ট ডেট হৈছে 31 জুলাই 5টা বজালৈকে আছে তাৰপিছত যিহেতু ইয়াতে পইচা মানে এপ্লিকেশ্যন ফিজ এটা আছে তো সেইটোত হৈছে আপোনাৰ 5 তাৰিখলৈকে দিয়া আছে 5 আগষ্ট তাৰিখলৈকে যিহেতু বেংকৰ এইটো এটা অনলাইন প্ৰচেছ হয় ন কেতিয়াবা বেংকৰ প্ৰব্লেম থাকে কাৰণে মানে ধৰক সেইটো অকণমান পিছলৈকে দিয়া থাকে আৰু কিন্তু আপোনালোকে সেইটো অনলি পে'মেণ্টটোহে 5 তাৰিখলৈকে থাকিব কিন্তু আপোনালোকে যিটো এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব সেইটো 31লৈকে থাকিব এতিয়া কথা হৈছে এপ্লিকেশ্যন ফিজ তো এপ্লিকেশ্যন ফিজ হ'ব যে আপোনাৰ এছ চি আৰু এছ টিৰ কাৰণে 250 ৰুপিজ আৰু বাকী যিমানখিনি থাকিব জেনেৰেল কেটেগৰী বা অ' বি চি সেইখিনি থাকিব 500 দেন আপোনাৰ আৰু এটা আছিলে যে পি ডাব্লিউ বি কেটেগৰীৰ মানে ফিজিকেলি উইথ বেঞ্চমাৰ্ক ডিজেবিলিটি যিটো কেটেগৰীৰ আছে তেওঁলোকৰ কাৰণে নীল হয় মানে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে তো এইখিনি প্ৰথমতে হৈছে ফাৰ্ষ্ট কথা তো এইখিনি অনলাইন এপ্লিকেশ্যনৰ কথা আৰু নেক্সট আপোনাৰ হৈছে ডিষ্ট্ৰিক্ট ৱাইজ আপোনাৰ এইখিনি পষ্টখিনি ভগাই দিয়া হৈছে ডিষ্ট্ৰিক্ট ৱাইজ তো এইখিনি আপোনালোকে চাই ল'ব মই আপোনালোকক ইয়াতে দি দিছোঁ জুম কৰি কেনে তো ডিষ্ট্ৰিক্ট ৱাইজ এইখিনি আছে আপোনাৰ এইখিনি টোটেল ভেকেঞ্চি মানে ধৰক বজালিত আছে আপোনাৰ 9টা টোটেল ভেকেঞ্চি তো ইয়াতে ভাগ কৰা গৈছে দেই জেনেৰেল কেটেগৰীৰ কিমান আছে এছ চিৰ কিমান আছে এছ টিৰ কিমান আছে বাকী এছ টি হিলছ বা পি ডাব্লিউ ডি কেটেগৰীৰ তাৰপিছত অ' বি চি সেইখিনি আৰু তেনেকুৱাকৈ আপোনালোকে এইখিনি চাই ল'ব কোনটো ডিষ্ট্ৰিক্টত কিমানটা পষ্ট আছে এইটো আপোনাৰ অফিচিয়েল ছাইডৰ পৰা পোৱা PDF হয় আপোনালোকে নিজেও ডাউনলোড কৰি চাব পাৰিব দেন আপোনালোকৰ নেক্সট আছে যে এইখিনি পষ্টখিনি তো নেক্সট ইম্পৰ্টেণ্ট কথাটো হৈছে আপোনালোকৰ যে ইমান যে ডিষ্ট্ৰিক্ট ৱাইজ পষ্টখিনি ভাগ কৰা হৈছে তো আমি যেতিয়া এপ্লাই কৰিম ইয়াতে মেনশ্যন কৰা হৈয়ে গৈছে আমি যেতিয়া এপ্লাই কৰিম এটা লিখি দিছে যে মানে এ কেণ্ডিডেট ইজ এলাউড টু ছাবমিট one application from only against a district of his or her choice মানে বুজি পাইছে চাগে আপোনালোকে যে আপুনি যেতিয়া এপ্লাই কৰিব তো আপুনি যেতিয়া ওৱান এপ্লিকেশ্যন মানে এটা এপ্লিকেশ্যনৰ এগেইনষ্টত মানে এখন ডিষ্ট্ৰিক্টহে আপুনি দিব পাৰিব তো আপুনি সেইটো ইয়াতে চাই ল'ব কোনটো পষ্টত আপোনাৰ কাৰণে কৰিলে ভাল হ'ব বা আপুনি যিটো পষ্টত মানে যিটো ডিষ্ট্ৰিক্টত আপুনি পষ্ট বুলি কোৱা গ'লো যিটো ডিষ্ট্ৰিক্টত আপোনাৰ কাৰণে সুবিধা হয় বা আপুনি যিটো আৰু ভাবে আৰু তো সেইখন ডিষ্ট্ৰিক্টত কৰিলেই হ'ল মানে এনেকুৱা নহয় যে আপুনি এপ্লাই কৰি আছে মানে 367টা পষ্টৰ কাৰণে এপ্লাই কৰিছে নহয় আপুনি যিখন ডিষ্ট্ৰিক্টৰ কৰিব সেইখন ডিষ্ট্ৰিক্টত আপুনি চাই ল'ব যদি আপুনি জেনেৰেল কেটেগৰীৰ হয় তেনেহ'লে ধৰি লওক আপুনি শোণিতপুৰত কৰি আছে শোণিতপুৰত যদি কৰি আছে তো আপুনি মাত্ৰ 8টা পষ্টৰ কাৰণেহে কৰি আছে আৰু যদি অ' বি চি হয় 8+1 9 হ'ব যদি আপুনি এছ চি বা এছ টি হয় এইখিনি এনেকৈ প্লাছ কৰিলে হ'ল আৰু জেনেৰেল কেটেগৰী কাৰণ আনৰিজাৰ্ভত সোমাই যায় ন বহুতখিনি ধৰক অ' বি চি হওক এছ টি হওক এছ চি হওক তো সেইখিনি আপুনি এড কৰিব পাৰে তো এনেকুৱা মানে এখন এপ্লিকেশ্যন ফৰ্ম এখন ডিষ্ট্ৰিক্টৰ এগেইনষ্টত কৰিব পাৰিব মানে বহুতকেইটা ডিষ্ট্ৰিক্টত নহয় বা গোটেই ডিষ্ট্ৰিক্টত নহয় তো এইটো আপোনালোকে মন কৰিব কথা বাকী আৰু কি আছে বাকী এইখিনিয়ে কথা আছে মানে কি এপ্লাই কৰিবৰ কাৰণে কি কেটেগৰী মানে এডুকেশ্যনেল কোৱালিফিকেশ্যন কি হ'ব লাগিব আপুনি গ্ৰেজুৱেট হ'ব লাগিব যিকোনো এটা ষ্ট্ৰীমৰ হ'লে হ'ল মানে যিকোনো আপুনি BA হওক BSc হওক BCom হওক তাৰপিছত আপোনাৰ কম্পিউটাৰ নলেজৰ চাৰ্টিফিকেট থাকিব লাগিব মিনিমাম 3 মান্থছ তাতকৈ বেছি হ'লেও কথা নাই আপুনি 6 মান্থছ বা 1 year যি হ'লেও কথা নাই নেক্সট হৈছে আপোনাৰ কেণ্ডিডেট শুড বি নলেজ অফিচিয়েল লেংগুৱেজ আমাৰ অফিচিয়েল লেংগুৱেজ কি হয় অসমৰ আছামিজ হয় তো আছামিজৰ আপুনি নলেজটো থাকিব লাগিব যিটো মই আপোনাক আগৰ ভিডিঅ'টোত মই কৈয়ে দিছোঁ আছামিজ পৰ্চনটো কেনেকুৱা কি হয় তো দ্য কেণ্ডিডেট মাষ্ট পজেছ ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নম্বৰ থাকিব লাগিব আৰু মেবি চাগে সেইখন এপ্লাই কৰোঁতে লাগিবও পাৰে দেন আপোনাৰ ইয়াতে দি দিছে যে আপোনাৰ এজ লিমিট কিমান যদি আপুনি আনৰিজাৰ্ভ কেটেগৰীৰ হয় তেনেহ'লে আপুনি আপোনাৰ এজ মিনিমাম 18 হ'বই লাগিব সেইটো আমি সকলোৱে জানো আৰু মেক্সিমাম এজ হৈছে 40
তো OBC আৰু MOBCৰ কাৰণে হৈছে এইখিনিতো চবৰে ছেম হ'ব মিনিমাম এজটো তো মেক্সিমামটো হৈছে 43 মানে আনৰিজাৰ্ভবিলাকৰ কাৰণে অকণমান বেছি আনৰিজাৰ্ভৰ কাৰণে মানে 40 থাকিব বাকী আপোনাৰ ৰিজাৰ্ভখিনিৰ কাৰণে অলপ বেলেগ হৈ যায় OBC বা MOBC হ'লে 3 ইয়াৰ্ছ বেছি পায় 43 ইয়াৰ্ছ SC ST কাৰণে হৈছে 45 ইয়াৰ্ছ বেছি হয় আৰু PWBD কেটেগৰীৰ হৈছে 50 মানে 50 ইয়াৰ্ছলৈকে আপোনালোকে কৰিব পাৰিব সিলেকশ্যন প্ৰচেছ মাষ্ট বি ইম্পৰ্টেণ্ট এইখিনি জানি থোৱাটো ভাল মই আগৰ ভিডিঅ'টো কৈয়ে দিছোঁ কেনেকুৱা কি ধৰণৰ কুৱেশ্যন আহে কেনেকুৱাকৈ কি কৰিলে সেইটো আপোনালোকে ভিডিঅ'টো চাই ল'ব এইখিনি মই আপোনাক কৈ দিছোঁ মানে এইখিনি ফাৰ্ষ্ট ষ্টেজৰ কাৰণে আগৰ ভিডিঅ'টোত যিখিনি ফাৰ্ষ্ট ষ্টেজৰ কথা সেইখিনি মই আগৰ ভিডিঅ'ত ধুনীয়াকৈ বুজাই দিছোঁ আপোনালোকে সেইটো ভিডিঅ' চাই ল'ব নেক্সট আছে আপোনাৰ ছেকেণ্ড ষ্টেজ ইয়াতে মানে আপোনাৰ যিটো সিলেকশ্যন প্ৰচেছ তিনিটা ষ্টেজত হ'ব প্ৰথম ষ্টেজটো হৈছে ৰিটেন এক্সাম তো ৰিটেন এক্সাম 120 মাৰ্কছৰ আহিব তো আগৰ ভিডিঅ'টোত মই বুজাই দিছোঁ আপোনালোকে চাই ল'ব নেক্সট হৈছে যেতিয়া আপুনি ফাৰ্ষ্ট ষ্টেজটো কোৱালিফাইড কৰিব তো ছেকেণ্ড ষ্টেজৰ কাৰণে হৈছে কম্পিউটাৰ স্কিল টেষ্ট 35 মাৰ্কছৰ হ'ব এটা টাইপিঙৰ থাকিব টাইপিং টেষ্ট থাকিব 20 মাৰ্কছৰ আৰু আপোনাৰ প্ৰফিচিয়েঞ্চি ইন ৱৰ্ড প্ৰচেছৰ এণ্ড স্প্ৰেডশ্বিটৰ থাকিব 15 মাৰ্কছ টোটেল হ'ব 35 মাৰ্কছ নেক্সট এইটো যেতিয়া কোৱালিফাই কৰাৰ পিছত থাৰ্ড ষ্টেজ থাকিব আপোনাৰ ভাইভা তো ভাইভা থাকিব 15 মাৰ্কছৰ তাৰপিছত যেতিয়া এইটো কোৱালিফাই কৰিব ফাইনেলি আপোনাৰ জব হৈ যাব মানে চাকৰি পাই যাব তাৰপিছত এপ্লাই কেনেকৈ কৰিব এপ্লাই কৰাৰ প্ৰচেছটো আপোনাৰ তেতিয়া আপুনি গমেই পাব এপ্লাই কেনেকৈ কৰিব লাগে যেতিয়া অনলাইন আহিব এপ্লিকেশ্যন 15 তাৰিখৰ পৰা হ'ব 15 জুলাইৰ পৰা তো 15 জুলাইত আপোনালোকে অফিচিয়েলতো পাব পাৰিব আৰু কিছুমান এনেকুৱা থাকে ৱেবছাইট তাতে গৈও আপোনালোকে পাই যাব অনলাইন এপ্লাই ক্লিক কৰিলে হ'ল তাৰপিছত ৰেজিষ্টাৰ কৰিব লাগে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে তাৰপিছত এপ্লাই কৰিব লাগে তেনেকৈ এটা ষ্টেপ আপোনালোকে নিশ্চয় জানিবই সেইখিনি এপ্লাই কৰা ফটো দিব লাগিব ছিগনেচাৰ দিব লাগিব ফটো আপোনাৰ 5ৰ পৰা 30 KB ভিতৰত হ'ব লাগিব ফটো আৰু ছিগনেচাৰ তাৰপিছত স্পষ্ট হ'ব লাগিব কিন্তু দেই ফটোবিলাক আৰু যিমান পাৰে ফটোৰ যিটো বেকগ্ৰাউণ্ড থাকে সেইটো হোৱাইট ৰাখিলে অলপ বেছি ভাল হয় তাৰপিছত আপোনাৰ আছে তাৰপিছত আপোনাৰ চালান কাটিব লাগিব দেই ইয়াতে এনেকুৱা নহয় যে আপোনাৰ ডাইৰেক্ট পে'মেণ্ট কৰিব লাগে ডাইৰেক্ট পে'মেণ্ট নহয় আপুনি বেংকত যাই কিনে চালান কাটিব লাগে তো চালানখন আপোনালোকে বেংকত যাই কাটিব নালাগে একচুৱেলি বেংকত যাই জমা দিলেই হৈ যায় তেনেকৈ সেইকাৰণে আপোনাৰ মানে বেছি দিন দি দিছে 5 তাৰিখলৈকে আৰু এপ্লিকেশ্যন ফিজটোতো অলৰেডি মই কৈয়ে দিছোঁ ক'ত কিমান কি আছে তো এইখিনি কথা বেছিক কথা এইখিনিয়ে আৰু বাকী চিলেকশ্যন প্ৰচেছ কৈয়ে দিছোঁ কি এইখিনি কথাই আছে আপোনাৰ ইয়াতে বাকী এইখিনি তলৰ ইমান নালাগে জানিবৰ কাৰণে তো এইখিনি আপোনালোকে মই ক'লোঁ বুজাই যদি কিবা বুজিব লগা থাকে আৰু যদি কিবা বুজি পোৱা নাই তেনে আপোনালোকে কমেণ্টত জনাব ভিডিঅ'টো আজিলৈ ইমানখিনি আছিলে কিবা যদি ভুল হৈছে তাৰ বাবে ক্ষমা কৰি দিব আজিলৈ আহিছোঁ ধন্যবাদ